নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোকক সকলোকে মোৰ চেনেলত। আজি শনিবাৰ, আজি যুতীয়া ব্ৰতৰ প্ৰথম দিন নাহাই খাই হয় আৰু আজি মই যুতীয়া ব্ৰত ৰাখিম বুলি ভাবিছোঁ। এইবাৰ ফাৰ্ষ্ট টাইম মই ব্ৰত ৰাখিম যুতীয়া, আৰু মোৰ মায়ে মোক শিকাই দিব গোটেইখিনি কেনেকুৱাকৈ নিয়ম কৰিব লাগে বা কি আৰু আজিয়ে মই গোটেইখিনি ঘৰ মুচি ল'ম বুলি ভাবিছোঁ। আৰু কালি ইমান কাম কৰিব নোৱাৰিম, যিহেতু কালি ব্ৰত থাকিব লাগিব আৰু নাপায়ো। ব্ৰত থাকিলে বোলে কালি ঘৰৰ বেছিকৈ কাম কৰিবলৈ, তাৰ কাৰণে ভাবিলোঁ আজি গোটেইখিনি মুচি ল'ম। আৰু প্ৰথমতে লৈ লৈছোঁ ঝাৰু, আৰু ঝাৰুখিনি মাৰি লৈছোঁ। এয়া মাৰ ৰুম আৰু মাজৰ ৰুমখিনি মই ঝাৰু মাৰি লৈছোঁ, কাৰণ আমাৰ জয় আৰু জয়ৰ দেউতা শুই আছে আৰু সিহঁতক মই উঠোৱা নাই, কাৰণ জয়ে উঠিলে মোক কাম কৰিবলৈ একোৱে নিদিব। আৰু এনেকুৱাতে ঝাৰু মাৰি থকা সময়ত এয়া ওলাইছে, চাইছেনে কি বস্তু? এয়া হয় বাদুলি, সৰু বাদুলি হয়। আৰু বাদুলি ঝাৰু মাৰি আছিলোঁ, তাতে চালোঁ বাদুলি এটা বহি আছে। এতিয়া মই গোবৰ আৰু মাটি আনি এয়া ৰুমখিনি মুচি লৈ আছোঁ। আৰু বৰষুণ দি আছে, যাৰ কাৰণে ঘৰখিনি শুকা নাই, অকণ অসুবিধা হৈ আছে মুচিবলৈ। যি কি নহওক গোটেইখিনি ৰুম মই মুচি ল'ম বুলি ভাবিছোঁ। বৰষুণ দিলেও আমাক ৰুমখিনি গোটেইখিনি আজি মুচিবই লাগিব। আৰু এনেকুৱাতে আমাৰ জয়ে উঠি এয়া কান্দি আছে মাক চিঞৰি, আৰু মই মাক পঠালোঁ তাক অকণমান ফুৰাই দিবলৈ, নহ'লে এতিয়া গোটেইখিনি ৰুম মই মুচিবই নোৱাৰিম। আৰু তাৰ দাদীয়ে গৈ এতিয়া জয়ক অকণমান ফুৰাই দিব, আৰু গোটেইখিনি মই ৰুম এতিয়া ভালদৰে মুচি ল'ম বুলি ভাবিছোঁ। আৰু বৰষুণ দি থাকিলে ৰুমখিনি মুচি শান্তি নালাগে, গোটেই ভিজা ভিজা হৈ থাকে। আৰু পূজা আছে যিহেতু মোক গোটেইখিনি ৰুম ভালদৰে মুচিব লাগিব, আৰু কালিতো ব্ৰত থাকিব লাগিব, কালি নোৱাৰিম একেবাৰে মুচিবলৈ, আৰু কাম কৰিব মন নাযাব, যিহেতু এইবাৰ মোৰ প্ৰথমবাৰ ব্ৰত কৰিম বুলি ভাবিছোঁ। আগতে মই ব্ৰত ৰখা নাই, এইবাৰ ফাৰ্ষ্ট কৰিম, তাৰ কাৰণে আজিয়ে গোটেইখিনি মুচি লৈ আছোঁ। আৰু মাটি বেছি দিয়া নাই, অকল গোবৰেৰে দি আছোঁ। গোবৰ দিলে অকণ ধূলি কমকৈ উৰে। তাৰ ঘৰখিনি মোচা হৈ গ'ল, আৰু মই আৰু জয়ে এয়া গা পা ধুই আজৰি। জয়কো গা ধুৱাই দিলোঁ, ময়ো গা ধুই ল'লোঁ। আৰু এতিয়া কাপোৰখিনি মেলিব লাগিব। কালিৰো ইমান কাপোৰ আছিলে, কালি সন্ধিয়া জয়ে আমাৰ পানীত ভিজি গোটেই কাপোৰ লেতেৰা কৰি থৈছিলে, ইমান কাপোৰ আছিলে, তাকে মই ধুই থৈছোঁ। আৰু এতিয়া লাহে লাহেকৈ গোটেইখিনি মেলি দি আছোঁ মই। বৰষুণ দি আছে, কিন্তু উপায় নাই, কাপোৰ ধুবই লাগিব, যিহেতু এদিন নুধুলে কাপোৰ বহুত হৈ যায়। আৰু পোৱালি থাকিলেতো জানে আপোনালোকে ইমান কাপোৰ ওলায়, আৰু গোট খুৱাই থ'লে কাপোৰখিনি বহুত বেছি হৈ যায় আৰু ধুবলৈ নোৱাৰি। তাৰ কাৰণে মই সদায় কাপোৰ সদায় ধুই দিওঁ। আৰু এতিয়া মেলি দি আছোঁ মই কাপোৰখিনি, বতাহতে অলপ অলপ শুকাই যাব। যদিও নুশুকায় তেনেহ'লে ভিতৰত ফেনত দি শুকাব লাগিব। আৰু আজিৰ ভিডিঅ' ইমানেই। সন্ধিয়া খানা বনাব লাগিব, কি বনাম মই তাকে আপোনালোকক এটা ভিডিঅ'ত দেখাম আপোনালোকক। আজিলৈ ইমানে থাকিলে, আকৌ লগ পাম। যদি আপোনালোকক মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব।